নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা আলুৰ চপৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাই খাব পাৰিব, বহুত বেছি ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আলু চপ বনাবলৈ মই চাহ খোৱা কাপেৰে 2 কাপ বেচন ল'ম। 1 কাপ দিলোঁ, 2 কাপ। আপোনালোকে কম বেছিও ল'ব পাৰিব। মই 2 কাপ বেচন দি দিলোঁ। মই আধা চামুচ জোখত ক'লা নিমখ দি দিছোঁ। জোখমতে হালধি গুড়ি দি দিছোঁ। মই আধা চামুচ ৰেড চিলি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াত কমকৈ পানী দি অলপ পাতলকৈ মিলাই ল'ম। বেচনখিনি ভালদৰে 10-15 মিনিট সময় এইদৰে ফেটি ল'ব লাগে। মই হাতেৰে লৈ লৈছোঁ এইদৰে। তেতিয়া আলু চপকেইটা খুব খাবলৈ ভাল হয়। মোৰ বেচনখিনি ভালদৰে মিলাই লোৱা হৈ গ'ল। ঢাকনিৰে ঢাকি এইদৰে মই থৈ দিম। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই তেল দি দিম। তেল মই 2 চামুচ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি লওঁ। তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে দি দিম মই জিৰা গুটি, এতিয়া মই ইয়াতে মিহিকৈ কাটি থৈ দিয়া পিঁয়াজ দি দিম। পিঁয়াজখিনি অলপ মিহিকৈ কাটি ল'ব। আলু চপকেইটা খাবলৈ আৰু বেছি ভাল হয়। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'লোঁ। ইয়াতে মই দি দিম আদা নহৰু। পিয়নাখনতে এইদৰে পিহি লৈছিলোঁ। আদা নহৰুখিনিও পিঁয়াজৰ লগত এইদৰে ভাজি লওঁ। মই কেঁচা জলকীয়া 2টা এইদৰে কাটি লৈ দি দিছোঁ। জ্বলা আপোনালোকে যিমান পৰিমাণত খায় সেইটো জোখত দি দিব। ইয়াতে দি দিম মই সামান্য পৰিমাণৰ হালধি গুড়ি, এচামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। আধা চামুচ ৰেড চিলি দি দিছোঁ। আধা চামুচ জিৰাৰ গুড়ি দি দিছোঁ। এতিয়া মই গোটেই মছলাখিনি ভালদৰে মিলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এতিয়া মই আলু বইল কৰি ৰাখি এইদৰে কাটা চামুচখনেৰে ভাগি দি দিছোঁ। ইয়াতে দি দিম। গোটেইখিনি মই ভালদৰে মিলাই লওঁ মছলাৰ লগত। এইদৰে আপোনালোকে আলুৰ চপ বনালে ল'ৰা-ছোৱালীয়েও খাই বহুত বেছি ভাল পাব। আপোনালোকে ট্ৰাই কৰিব। মই আলুখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি মই নমাই লওঁ। ষ্টীলৰ থাল এখন লৈছোঁ। থালখনত মই আলুখিনি নমাই ল'লোঁ। এইদৰে নমাই আলুখিনি ঠাণ্ডা হ'বৰ কাৰণে মই থৈ দিম। আলুখিনি ঠাণ্ডা হৈছে। এতিয়া মই চপ বনাবলৈ আলুখিনি ৰেডি কৰি ল'ম এইদৰে। আপোনালোকে ডাঙৰ সৰু যিটো জোখত বনায় এইদৰে এইটো জোখত মই বনাম। মই ষ্টীলৰ থাল এখনত বেচন ছটিয়াই লৈছোঁ। ইয়াৰ ওপৰত এইদৰে থৈ যাম।
এতিয়া মই ৰেডি কৰি থৈ দিয়া এই বেচনখিনি অলপ ভালদৰে এইদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে দি দিম। এয়া মই গেছত কেৰাহীত তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব। এয়া তেল ভালদৰে গৰম হৈছে। ইয়াতে মই আলুৰ চপটো দি দিম। এতিয়া মই এইদৰে লুটিয়াই দি দিম। ভাজি থাকোঁতে আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিব। এয়া মোৰ প্ৰথম আলুৰ চপটো ৰেডি হৈ গ'ল। কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে? ইয়াত কোনো ধৰণৰ চ'ডা দিয়া নাই, বেকিং পাউডাৰ দিয়া নাই। মই আলু ভাজোঁতে নিমখ দি দিছিলোঁ। আপোনালোকৰ যিটো মই ভিডিঅ'ত দেখুওৱা নহ'ল, নিমখটো আপোনালোকে দি দিব। বেচনতো নিমখ দিছোঁ, আলু ভাজোঁতেও নিমখ দি দিছোঁ। এয়া মই ছেকেণ্ডটো আলু চপ দি দিছোঁ। এয়া মোৰ 2 নম্বৰ চপটো ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা চপ ৰেডি কৰি ল'ম। এয়া মোৰ ফুলা ফুলা আলুৰ চপ ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।